নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হ'ল আমৰ আচাৰ কেনেকৈ ঘৰত বনাম। আজি মানে ওলাই লৈছোঁ মায়ে আৰু মই যে আমৰ আচাৰ বনাম, তাকো ঘৰতে। প্ৰথমতে কেইটামান কেঁচা আম নানীহঁতৰ ঘৰৰ পৰা মায়ে আনিছিলে, কেইটামান নহয় মানে বেছিকৈ আনিছিলে। আৰু তাৰ কি কৰিছোঁ, তাক কাটি আছোঁ। অলপমান খেৰৱা যিহেতু অলপ টাইট হৈছে, আৰু কিছুমানৰ কি কৰিছোঁ বাকলি এৰাইছোঁ, আৰু কিছুমান ডাইৰেক্ট মানে কুটি দিছোঁ, ডাইৰেক্ট আৰু তেনেকৈ কুটি দিছোঁ। আৰু এইবিলাক এনেকৈ সৰু সৰুকৈ কুটিছোঁ, বেছি ডাঙৰ কৰা নাই, মানে অলপ সৰু কৰিছোঁ। আৰু তাৰপিছত ইহঁতক নিমখত দি পিনে আৰু ভিনেগাৰত দি পিনে ৰ'দত এনেকৈ থৈ দিছোঁ, যাতে তাৰ ৰসটো ওলাই যায় আৰু নিমখখিনি তাৰ ভিতৰত সোমাই যায়। আৰু তাৰপিছত ইহঁতক কি কৰিব লাগিব, ৰ'দত দি থ'ব লাগিব, একেবাৰে পানীটো শেষ হৈ নোযোৱালৈকে ৰ'দত দি থাকিব লাগিব। তাৰপিছত পিছদিনা মই ৰাতিপুৱাই যেতিয়া উঠিলোঁ, মায়ে কি কৰিছে, বাকী কামখিনি কৰিয়ে থৈ দিছে, যিটো মই ভিডিঅ'ত দেখাবই নোৱাৰিলোঁ। তথাপিও মই কৈ দিছোঁ আপোনালোকক। ইয়াতে কি কৰিছে মায়ে, তেল গৰম কৰি ইয়াতে যিবিলাক শুকাইছে, মানে যিখিনি ভালকৈ শুকাই লৈছে দেই, একেবাৰে পানী নোহোৱাকৈ, নহ'লে ঘোলা হৈ যাব তেলখিনি। তাত কি কৰিছে, গৰম তেল ঢালি দিছে আমখিনিত, আৰু দুটামানত জলকীয়া দিছে। এইটো হ'ল জলকীয়া দিয়া আচাৰ, য'ত জলকীয়া দিছে। আৰু কি কৰিছে, ইহঁতক পাঁচফোৰণ দি তেল মাৰিছে। তাত মানে চফ থাকে, কালজিৰা থাকে, এইবিলাক দিলে কি হয়, গোন্ধটো ভাল হয় আৰু বেছি দিনলৈ থাকে মানে। আৰু আমি যেনেকৈ তেনেকৈ আচাৰ লাৰিব নালাগে, মানে বিশেষকৈ মইশ্চাৰ হোৱাকৈ লাৰিব নালাগে, পানী লগাকৈ লাৰিব নালাগে। কাৰণ বেছি দিনলৈ যদি আপোনালোকে ৰাখিব বিচাৰিছে, তেনেহ'লে যিমান পাৰে তাক মানে ৰ'দত দিব, আৰু পানী নলগাকৈ সিমানে ৰাখিব। আৰু মানে মইশ্চাৰ আহিলে কি হয়, খোলা হৈ যায়, মানে বেয়া হৈ যায় অতি সোনকালে, কাৰণ তেলটো পানীৰ লগত মিক্স নাখায় যিহেতু আমি জানো। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।